নমস্কাৰ। অত্যধিক গৰমৰ সময়ছোৱাত এই তাপপ্ৰবাহৰ সময়ছোৱাত বিদ্যালয়সমূহে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই বিষয়ে এই ভিডিঅ'টিৰ যোগেদি লৈ আহিছোঁ। এই চৰম পৰ্যায়ৰ গৰমৰ কাৰণে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী ইতিমধ্যেই বহুকেইখন জিলাত সলনি কৰা হৈছে। এই সময়ছোৱাত বিদ্যালয়সমূহে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই সম্পৰ্কে নিৰ্দেশনা প্ৰকাশ পাইছে। এইখন হৈছে হাইলাকান্দি জিলাৰ পৰা প্ৰকাশ পোৱা নিৰ্দেশনা। এই নিৰ্দেশনাত কি আছে? 1 নম্বৰ, মৰ্ণিং এছেম্বলি গাইডলাইন, প্ৰাতঃসভাৰ নিৰ্দেশনা। আমি যি ৰাতিপুৱা প্ৰাতঃসভা অনুষ্ঠিত কৰোঁ, সেই প্ৰাতঃসভা ঠাণ্ডা স্থানত য'ত ছায়া আছে বা গছৰ তলত বা বাৰাণ্ডা হল, অৰ্থাৎ যি স্থানত ঠাণ্ডা তেনে স্থানত অনুষ্ঠিত কৰিব লাগিব। এই তাপপ্ৰবাহৰ সময়ছোৱাত স্বাস্থ্যবিধিৰ অনুশীলনসমূহ প্ৰতিদিনে বিশেষভাৱে আলোচনা কৰিব লাগিব আৰু জীৱন যাপনত পোছাক পৰিচ্ছদত আৰু খাদ্যাভ্যাসত সেইসমূহ অনুসৰণ কৰিব লাগিব। 2 নম্বৰ, ক্লাছৰুম ছিটিং এৰেঞ্জমেণ্ট, শ্ৰেণীকোঠাত বহাৰ ব্যৱস্থা। যদি সম্ভৱ হয় প্ৰত্যেকখন বেঞ্চত সৰ্বাধিক 3জন শিক্ষাৰ্থী বহাব লাগিব। 3 নম্বৰ, ড্ৰিংকিং ৱাটাৰ এৰেঞ্জমেণ্ট, খোৱাপানীৰ ব্যৱস্থা। প্ৰত্যেকটি শ্ৰেণীকোঠাৰ কাষতেই বিশুদ্ধ আৰু ঠাণ্ডা খোৱাপানীৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু যদি কোনো ছাত্ৰ ছাত্ৰী গৰমজনিত অসুস্থতা বা অস্বস্তি লক্ষণে দেখা দিলে প্ৰতিষ্ঠানৰ ভিতৰতে অৰ্থাৎ স্কুলৰ ভিতৰতেই তাৎক্ষণিকভাৱে মোকাবিলা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। 4 নম্বৰ, ফাংচনেলিটি অফ ইলেক্ট্ৰিক ফেন, বৈদ্যুতিক পাংখাৰ কাৰ্যকাৰিতা। এই গৰমৰ সময়ছোৱাত প্ৰত্যেকটো শ্ৰেণীকোঠাত থকা ফেনসমূহ সকলো সময়তে চলাই ৰাখিব লাগিব। যদি কোনো কাৰণত ফেনসমূহ কাৰ্যক্ষম অৱস্থাত নাথাকে তাৎক্ষণিকভাৱে মেৰামতিৰ ব্যৱস্থা কৰিব লাগিব, ছাত্ৰ ছাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি। 5 নম্বৰ, ৰিলেক্সেশ্যন ইন ইউনিফৰ্ম ড্ৰেছ কোড, পোছাক বিধিত শিথিলতা। ছাত্ৰ ছাত্ৰীসকলক গৰমৰ সময়ছোৱাত ব্লেজাৰ, টাই বা কোট আদি পৰিধান কৰাত নিষেধ কৰিব পাৰিব। যিসকলে জোতা পিন্ধি অস্বস্তি বোধ কৰে তেওঁলোকক চেণ্ডেল পিন্ধিবলৈ অনুমতি দিব পাৰিব। 6 নম্বৰ, মেডিকেল ৰেছপন্স প্ৰট'কল। যদি কোনো শিক্ষাৰ্থী গৰম সম্পৰ্কিত অসুস্থতা বা অস্বস্তিৰ লক্ষণে দেখা দিলে সেই ছাত্ৰ ছাত্ৰীগৰাকীৰ অভিভাৱকক বিলম্ব নকৰাকৈ জনোৱা উচিত আৰু ওচৰতে থকা যি হস্পিটেল তাৰ সহায় লোৱা উচিত। লগতে পিতৃ বা মাতৃগৰাকীক মেছেজ বা ফোন কল যোগে প্ৰতিৰোধমূলক যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই সম্পৰ্কে জনাব লাগিব। 7 নম্বৰ, ৰেষ্ট্ৰিকশ্যন অন আউটডোৰ এক্টিভিটিজ, বাহ্যিক ক্ৰিয়াকলাপত নিষেধাজ্ঞা। এই চৰম গৰমৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ সমস্ত বাহ্যিক ক্ৰিয়াকলাপ যিসমূহ বাহিৰত হয় সেই সকলো ধৰণৰ ক্ৰিয়াকলাপ স্থগিত ৰাখিব লাগিব, বন্ধ ৰাখিব লাগিব। এই নিৰ্দেশনাসমূহ প্ৰত্যেকখন বিদ্যালয়ে মানি চলিব লাগিব এই প্ৰকট গৰমৰ সময়ছোৱাত, এই তাপপ্ৰবাহৰ সময়ছোৱাত। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ বাতৰিসমূহ পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।